সেইকাৰণে ছাৰক নম্বৰটো আমাক দিয়ক, আমি সদায় লেনদেন কৰিম, ৰাতি হওক গধূলি হওক, দিন নাই উপায় নাই, গোটেই দিনটো লেনদেন কৰি থাকিম, ছাৰৰ পৰা আমি আলু পাব লাগে। পইচা লৈ ঘোষ খাই কিনি দিছে 5 লাখ চবেকে ঠিকলে এতিয়া মই দিয়া নাই দেই পইচা লৈছে সেইকাৰণে সিহঁতি পইচা লৈ ঘোষ খাই কিনি দিয়া নাই মহিলাখিনি যোনে লেনদেন কৰে বুলি কৈছে সিহঁতে মানে আহি কেনে কোনোবাই কুকুৰা মাংস দিয়েহি, কোনোবাই জহা চাউল দিয়েহি, কোনোবাই হওক কিবা দিয়েহি, সিহঁতক মানে ভাল পায় সিহঁতক দিয়ে। জোনাই মহকুমা কৃষি বিষয়া কাৰ্যালয়ত এক উত্তপ্ত পৰিস্থিতি। আলুৰ কঠীয়া বিচাৰি অহা খেতিয়কে ঘেৰাও কৰিলে মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়। আবদ্ধ কৰি ৰাখিলে ভাৰপ্ৰাপ্ত কৃষি বিষয়া তথা কৰ্মচাৰী। জোনাই মহকুমা কৃষি বিষয়া কাৰ্যালয়ত বুধবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। জানিব পৰা মতে কৃষি বিষয়া কাৰ্যালয়ত আলুৰ কঠীয়া বিচাৰি জোনাইৰ বিভিন্ন অঞ্চলৰ পৰা অহা প্ৰায় 300 শতাধিক খেতিয়কে পুৱাৰে পৰা কাৰ্যালয়ত অপেক্ষা কৰি আছিল। কিন্তু দিনটোত কৃষকসকলক কাৰ্যালয়ত বহুৱাই আবেলি পৰলৈ ৰৈ থকাৰ পাছতো আলুৰ কঠীয়া প্ৰদান কৰাৰ পৰা কাৰ্যালয় কৰ্তৃপক্ষই বিৰত থকাৰ পাছতে উত্তেজিত হৈ খেতিয়কসকলে কৃষি বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰাৰ লগতে ভাৰপ্ৰাপ্ত কৃষি বিষয়াৰ গাড়ী আবদ্ধ কৰি ৰাখে। খেতিয়কসকলে অভিযোগ কৰা মতে কৃষি বিষয়া কাৰ্যালয়ৰ একাংশ বিষয়া কৰ্মচাৰীয়ে প্ৰকৃত খেতিয়কৰ বিপৰীতে জহা চাউল, দানি, মাছ দিয়া অথবা নিজৰ সম্পৰ্কীয় ব্যক্তিসকলক বস্তাই বস্তাই আলুৰ কঠীয়া প্ৰদান কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। আমি ৰাতিপুৱা 9টা বজাতে আহিছিলোঁ ইয়াত আলু কঠীয়া বিচাৰি। তাৰপিছত ছাৰহঁতে আমাক দিম বুলিও কোৱা নাই, নিদিম বুলিও কোৱা নাই। আমি বহুত পৰ বহিলোঁ। তাৰপিছত 10টা কি 11টা বাজি গ'ল। আমি তেতিয়া কাগজখিনি চবে ফৰ্মবোৰ সেইবোৰ কিবা ডকুমেণ্টছবোৰ জমা দিছোঁ। ছাৰহঁতে কৈছে বোলে আলু কঠীয়া নাই, আমি নিদিওঁ। তাৰপিছত আমি ৰখি আছোঁ তথাপিতো দিব বুলি। তাৰ ছাৰহঁতে তথাপিতো নিদিওঁ কৈ আছে। তাৰপৰা তাত আমি 4টা বজালৈকে ৰখি আছোঁ তথাপিতো ছাৰহঁতে নাই কৈ আছে। তেনেহ'লে আমাক গুদামটো খুলি দিয়ক, যদিহে নাই আমাক গুদামটো খুলি দিয়ক। ছাৰহঁতে গুদামটো খুলি নিদিয়ে। তাৰ নেক্সটত গৈ কিনে আমি ছাৰহঁতক কৈছোঁ কেলৈ আমাক আলু নিদিয়ে, আলু কঠীয়াটো নিদিয়ে। ছাৰহঁতে কৈছে আমি বোলে যাক মৰম লাগে তাক বোলে 10 বেগ দিওঁ, যোনে বোলে মোৰ লগত লেনদেন কৰি থাকে তাক বোলে আমি 5 বেগো দিব পাৰোঁ, স্লিপ নহ'লেও দিব পাৰোঁ, সেনেকৈ কৈছে। আমাৰ কাৰণে আলু নাই। তাৰপৰা আমি এতিয়া অকল এটা কথাই ধৰি আছোঁ, আমাক গুদামটো খুলি দিয়ক। যদি আলু থাকিলেও আমি নিনিওঁ, নেথাকিলেও নিনিওঁ, আমি মুঠতে অকল গুদামটো চাই গুচি যাম। সেইটোৱে মোৰ লগত কথা। সুনীল দলে কৈছিলে আমাক সেনেকৈ। তাৰপিছত যাক ৰাতিপুৱা 9টা বজাৰ পৰা আহিছোঁ, আমি ঘৰত ল'ৰা ছোৱালী থৈ কিনে আহিছোঁ। আমি এইটো বলাই পাম পৰা আহিছোঁ আৰু বহুত সোণোৱাল কাঠনিৰ পৰা আহিছে, মেজগাঁৱৰ পৰা আহিছে, জলডুবি বহুতৰ পৰা আহিছে। আমি থকা সময়ত দিয়া নাই। ৰাতিপুৱা 6টা বজাত কৈছে আমি বেয়া চাপৰিৰ পৰা এটা মানুহ লগত আহিছিলোঁ গাড়ীত। এতিয়া কৈছে মই বোলে এগাড়ী লৈ কিনে ঘৰত দি থৈ আহিছোঁ বুলি কৈছে। আলু বোলে গুদামত বহুত আছে, সেইটো মুখত আমি আহোঁতে শুনি আহিছোঁ। যদিহে সি ৰাতিপুৱা নিছে 6টা বজাত, বহুত আলু আছে কৈছে গুদামত, এতিয়া ক'ত গ'লগৈ আলুখিনি, ক'লৈ গ'লগৈ তেতিয়াহ'লে? সিহঁতে মানে কয় যোনে লেনদেন কৰে বুলি কৈছে, সিহঁতে মানে আহি কেনে কোনোবাই কুকুৰা মাংস দিয়েহি, কোনোবাই জহা চাউল দিয়েহি, কোনোবাই হওক কিবা দিয়েহি, সিহঁতক মানে ভাল পায় সিহঁতক দিয়ে। আমি জহা চাউল দিব নোৱাৰোঁ, আমাৰ নাই, সেইকাৰণে আমাক কঠীয়া নিদিয়ে। সেইটোৱে কথা মানে। দলে ছাৰে কৈছে যে কি ৰাতিপুৱা সুনীল দলে ৰাতিপুৱা আমাক বোলে যোনে অফিচাৰ মানুহৰ লগত লেনদেন কৰি থাকে তাক আমি মৰমত বোলে 10 বেগো আলু দিব পাৰোঁ। তাৰপিছত যোনে বোলে নকৰে আমি কেলে মোৰ মৰমতে দিলোঁ, তাতে কি হ'ল বুলি কৈছে। আৰে আমি কি খেতি কৰি নাখাম নেকি বাৰু? আমিওতো এটা খেতিয়কৰ মানুহে হয়, কেনেকৈ 1 কেজি লগাই কিনে খাওঁ সেইটোৱে ভাবোঁ আমি। গুদামত বাদাম পচি আছে, কিন্তু বাদাম 1 কেজি কাকো নিদিয়ে। যোনে টকা দিব, যোনে অফিচত লেনদেন কৰিব তাকে। তেনেহ'লে আমাক ছাৰে নম্বৰটো দিয়ক, আমি ভিডিঅ' কল কৰি তাৰ লগত লেনদেন কৰি থাকিম। আমাৰ সেইটোৱে কাম নেকি? সেনেকৈ কৈছে আমাক। খাবলৈ দিছে নেকি আলুগুৰিখিনি? এতিয়া অসম মহিলা আহিছে 2 কেজি দিলেও মহিলাখিনি কাৰণ অকণমান কিবা খুচৰি কিনি হ'লেও ৰুব। সেইটো কিয় নিদিয়াকৈ তেখেতে কিয় দৰ্জাখন খুলি নিদিব? গুদামৰ দৰ্জা খুলি দেখাবই লাগিব তেখেত, নহ'লে আমি নেমাৰোঁ। গুদামৰ দৰ্জা খুলি দেখাব লাগিব। যদি আলুগুৰি নাম আমি গোটেই মহিলাখিনি আমি গুচি যাম।
পুৰুষ মহিলা আমি গোটেই গুচি যাম, কিন্তু গুদাম খুলি দেখাবই লাগিব। কৈছোঁ পইচা লৈ ঘোচ খাইখিনি দিছে 5 লাখ চবেকে ঠিকলে, এতিয়া মই দিয়া নাই দেই, পইচা লৈছে সেইকাৰণে সিহঁতি পইচা লৈ ঘোচ খাইখিনি এতিয়া দিয়া নাই মহিলাখিনি। আমাৰ বাইদেউ যিখিনি এতিয়া কৈ গৈছে, তেখেতলোকে যিখিনি প্ৰমাণ পত্ৰ বিচাৰিছে আমাক তেনেকুৱা গাঁও প্ৰধানলৈ তেনেকৈ জনাইছে। আমাক গাঁও প্ৰধানক কোনো জনোৱা নাই। গাঁও প্ৰধানে কৈছে যে আপোনালোকে কাইলৈ যাব, আপোনালোকৰ আধাৰ কাৰ্ড, ভোটাৰ ID আৰু মাটি কাগজ লৈ পেলাই আপোনালোকে যাব, আলুগুটি দিবই। কিন্তু মই জানিব বিচাৰিছোঁ এজন মানুহক যে চবেকো আলু দিছে কিয়? বাদাম দিয়ে, লচুন দিয়ে, দালি দিয়ে। তেখেতৰ মাটি যদি 1 কঠাই আছে 2 কঠাই আছে, তেওঁলোকে কি কয় ধানবিলাক বিক্ৰী কৰি তেখেতলোকে জেগাবিলাক চাই পেলাই তেখেতলোকে সম্পূৰ্ণ বস্তুবিলাক দিয়ক, তেতিয়া আমি মানি ল'ম। কিন্তু তেখেতলোকে এতিয়া পৰব লাগে। কি পৰব? আমি পৰব লৈ আহিছোঁ। তেখেতলোকে কালি সন্ধিয়া কিমানটা বজালৈকে আলু দি আছে। মই আজি কৈছোঁ, মই এজন সম্পূৰ্ণ মোৰ এগ্ৰিকালচাৰ পৰা গৈ ইয়াৰ পৰা আমাৰ কি দলে কয়, তেখেতে এতিয়া অকণমান আগত ফোন কৰিছে, তেখেতে আলু দিবই লাগে। আমাৰ কি দলে পলাই গৈছে, তেখেতে যিজন আলু বিটাই আছে তেখেতে পলাই গৈছে। সুনীল দলে ছাৰ পলাই গৈছে, তেখেতে কিয় পলাব লাগে? আমাৰ লেখীয়া এটা দৰিদ্ৰ সীমা ৰেখা মানুহক আলু নিদিয়ে, মাটি থকা খেতি কৰা মানুহক আলু নিদিয়ে। এতিয়াও আপোনালোকে ইয়াৰ পৰা চৰকাৰৰ তৰফৰ পৰা আহক, আমাৰ আলু কিমান এতিয়া কৰি আছোঁ চাওক। মই 200-300 বাৰী কৰি আছোঁ, আমাক আলু নিদিয়ে। যিবিলাক মানুহে নেকি এজনী মাইকী মানুহে যোনে চবে আলু লৈছে, তেখেতলোকৰ মাটি 1 কঠা আছে, 2 কঠা 3 কঠা আছে, তেখেতলোকে ক'ত আলু ৰুব? সেইকাৰণে মই গোটেই আমাৰ কৃষক সংগ্ৰামৰ তৰফৰ পৰা মই কৈছোঁ যে আমাৰ যদি আলু নিদিয়ে, এইটো সম্পূৰ্ণ আমাৰ বাইদেউৰ দুখ আছে। বাইদেউ যি কথা কৈছে তেখেতৰ ভুল আছে, ভুল পৰিৱেশ। তেখেতে যি কৈছে, তেখেতে কৈছে পৰব লাগে। আৰু চেলেং ছাৰে আমাৰ যি কৰ্ণ চেলেং ছাৰে কৈছে, তেখেতে বেয়া বিহেভ বুলি কৈছে। তেখেতে আমাক আগতে সেইবিলাক যিকেইটা তেখেতলোকৰ পৰব আছে আমাক দিয়ক, আৰু তেতিয়া আমি ফ'ল' কৰিম। মাছ আনি দিলে ভাল পাব, আপং আনি দিলে ভাল পাব, কিবা টোপোলা দিলে ভাল পায়। তেখেতলোকক এই বেলেগকৈ বাহিৰ কৰি বিক্ৰী কৰি দিলে ভাল, তেখেতে চেক নকৰে।